আমি জীপত উঠি যাবলৈ ওলাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা ৰেঞ্জ চাবলৈ। আমাৰ লগত আছে মোৰ ভণ্টিহঁতৰ পৰিয়ালটো। আমি আগতে আহি এটা ৰিজৰ্টত আছিলোহি। ইয়াৰ ৰিজৰ্টখনতে মালিকে জীপখন ঠিক কৰি দিয়ে। জীপত উঠাৰ পিছতহে কোনটো ৰেঞ্জ চাম আমি জীপৰ মালিকজনৰ লগত কথা পাতি ঠিক কৰোঁ। আগতে আমি কাজিৰঙাৰ কহৰা ৰেঞ্জত গৈছিলোঁ, সেইবাৰ ভাবিলোঁ অগৰাতলি ৰেঞ্জতেই যাওঁ। অগৰাতলি ৰেঞ্জৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ কথা আগৰে পৰাই শুনি আছিলোঁ। জীপ চাফাৰী কৰা লোকজনে ৰেঞ্জটোৰ কথাই ক'লে, সেয়ে আমি ওলালোঁ। তাতনো কি দেখিলোঁ, কেনেকুৱা লাগিল, প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা আপোনালোকক দেখুৱাম। এয়া আমি পাই গৈছোঁহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি ৰেঞ্জলৈ যোৱা মেইন গেট। মেইন গেটটোৰ পৰা সোমাই চৌপাশৰ মুকলি প্ৰাকৃতিক পৰিৱেশটো দেখিয়ে ইমান ভাল লাগিছে। অগৰাতলি ৰেঞ্জটো আছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইষ্ট জ'নত। এইটো ৰেঞ্জৰ প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈয়ে অতি আকৰ্ষণীয়। ইয়াত বহু এলেকাজুৰি সেউজীয়া ঘাঁহনি, বিল, জলাশয় এইবোৰ দেখা পোৱা যায়। এইবোৰৰ বাবে পৰিৱেশটো অতি মনোমোহা। এয়া দেখিছে কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আমাৰ আগে আগে এয়া অন্য এটা পৰ্যটকৰ দল আগবাঢ়িছে। ইয়াতো অন্য কেইটা ৰেঞ্জত থকাৰ দৰে এশিঙীয়া গড়, বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ পহু আদি পোৱা যায়। ইয়াৰ উপৰিও বিশেষকৈ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বাবে অগৰাতলি জনাজাত। চাইবেৰিয়া আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰজাতিৰ পক্ষী এই বিল জলাশয়বোৰলৈ আহি সৌন্দৰ্য বৃদ্ধি কৰিছে। ফটোগ্ৰাফীৰ চখ থকা পৰ্যটকসকল এই ঠাইলৈ বেছিকৈ আহে বুলি জানিব পাৰিলোঁ। এয়া দেখিছে ঘন জংঘলৰ মাজে মাজে আমাৰ জীপখন আগবাঢ়িছে। ইয়াৰ ৰাস্তাৰ কাষৰে ঘাঁহনিত এয়া হৰিণা পহুবোৰ শুই শুই থকা দেখা পোৱা গ'ল। খুব ভাল লাগিছে। এইবোৰ দূৰৈত চৰাই। এয়া বিলৰ কাষত এয়া বনৰীয়া ম'হো দেখা পোৱা গৈছে। বহুতো ম'হ দেখা পালোঁ এনেদৰে। এই বিল জলাশয়বোৰত বিভিন্ন সময়ত বিভিন্ন চৰাই আহি পৰেহি। আমি চকুৰে বহুতো চৰাই দেখিছোঁ, কিন্তু হয়তো মোৰ মোবাইলৰ কেমেৰাই সেইবোৰ ঢুকি পোৱা নাই। এপিনে এয়া বিল জলাশয় আৰু আনপিনে ৰাষ্ট্ৰীয় উদ্যানৰ গছ-গছনিৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িছে। এয়া বিলৰ কাষৰ ঘাঁহনিত বনৰীয়া ম'হে ঘাঁহ খাই আছে। এনেদৰে আমি বাটত যাওঁতে বহুতো হাতী, ম'হ দেখোঁ। হাতীয়ে পানীত গা ধুই থকা দৃশ্যও দেখা পাওঁ। এইটো হৈছে এটা ভিউ পইণ্ট। ইয়াৰ পৰা চৌপাশৰ পৰিৱেশটো যে ইমান বঢ়িয়া লাগে। ইয়াৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই, হাতী, হৰিণা পহু আদি দেখি খুব ভাল লাগিল। ভিউ পইণ্টটোৰ কাষতে এজোপা গছৰ ওপৰত মস্ত ডাঙৰ এটা অজগৰ সাপ এনেদৰে শুই থকা দেখা পালোঁ। বহুদিন ধৰি এই সাপটো বোলে ইয়াতে আছে। এয়া বিশাল এলেকাজুৰি সেউজীয়া ঘাঁহনি দেখা গৈছে। এনেদৰে বহুতো ঘাঁহনি আমি ইতিমধ্যে এৰি আহিছোঁ। বহু এলেকাজুৰি থকা এই ঘাঁহনিবোৰৰ বাবে একোখন ফিল্ডৰ নিচিনা লাগিছে দেখিবলৈ। গছ-গছনিৰ সৈতে পৰিৱেশটো যে কি সুন্দৰ, ভাষাৰে বুজাব নোৱাৰোঁ। এয়া দেখিছে জাকে জাকে পৰিভ্ৰমী চৰাই। গোটেই আকাশত চৌদিশে চৰাই উৰি থকা দেখিব। বিল জলাশয় যিহেতুকে বেছি, গতিকে চৰাইও বেছিকৈ দেখা যায়। বিভিন্ন ৰঙী চৰাইবোৰে আমাৰ মন মোহি নিয়ে। এয়া জাক জাক চৰাই ঘাঁহনিৰ মাজত কেনেদৰে খাদ্যৰ সন্ধান কৰিছে চাওকচোন। চকুৰে দেখি সঁচাকৈ বহুত ভাল লাগিছিল। এইটো বনৰীয়া মুৰ্গী। আমাৰ গাড়ীখনৰ আগৰ পৰা উৰি গৈ এয়া ঘন জংঘলত সোমাই যাবলৈ ধৰিছে। এয়া আমি পাই গৈছোঁহি ব্ৰহ্মপুত্ৰৰ নিচেই কাষত। এই জেগাখিনিৰ পৰিৱেশটো যে ইমান ধুনীয়া নহয়, বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে। এয়া বাঘৰ খোজ এইমাত্ৰ পাৰ হৈ গৈছে ইপিনেদি। বা এয়া বালিত সকলো বাঘৰ খোজ। অলপ সময়ৰ আগতে বাঘ এই ৰাস্তাৰে পাৰ হৈ গৈছে, আমি কিন্তু দেখা নাপালোঁ। খালি বালিবোৰত বাঘৰ খোজৰ সকলোবোৰ চিন ৰৈ গৈছে। আমাক এইখিনি ঠাইতে অলপ সময়ৰ বাবে নমাই দিলে। যিমান পৰ্যটক আহে সকলোকে এই ঠাইত অলপ সময় প্ৰাকৃতিক পৰিৱেশ চাবলৈ নমাই দিয়া হয়। বহুত ভাল লাগিছে পৰিৱেশটো। আমিও ইয়াতে অলপ সময় ৰৈ ফটো উঠিলোঁ আৰু অইন পৰ্যটকসকলেও এই জেগাখিনিতে ফটো উঠা দেখা পালোঁ।
এয়া যে দেখিছে এয়া ফৰেষ্টৰ ঘৰ ইয়াত ফৰেষ্টৰ মানুহ থাকে ইয়াত মাজে মাজে কেইবা ঠাইতো এনে ধৰণৰ ঘৰ বনাই থোৱা আছে এনেদৰে আমি অগৰাতলী ৰেঞ্জৰ খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উভতি আহিছো সঁচাকৈ মনটো যে ইমান ভাল লাগিছে খুব ভাল লাগিল আমি এয়া অগৰাতলী ৰেঞ্জ ঘূৰি চাফাৰী কৰি আহিছোঁ আমি 18 কিলোমিটাৰ ঘূৰি আহিছোঁ আৰু ভেৰাইটি চৰাই আমি এটা আপত্তি দিছে ডাউন আছে কাৰণে ভেৰাইটি চৰাই আপোনালোক আহিব চাবলৈ অগৰাতলীলৈ আহি চাবহি চৰাই গড় বাঘ ব্ৰহ্মপুত্ৰ সকলো আছে খুব ভাল লাগিল এটা এনজয়েবল ট্ৰিপ থেংকছ টু আমাৰ পাইলট দাদা ধন্যবাদ আমি অগৰাতলী ৰেঞ্জ চাই ইতিমধ্যে উভতি আহিলোঁ মোৰ ভণ্টিয়ে মোৰ হৈ গোটেই কথাখিনি ক'লে আপোনালোকে শুনিলে সকলো পুনৰ আহিব বহুত ভাল লাগিল অগৰাতলী ৰেঞ্জৰ ভিউবিলাক বহুত বেলেগ বেলেগ ভিডিঅ'টো আজিলৈ ইমান এই নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ